এই কথা এটা কওঁ বুলি ভাবিলোঁ যেতিয়া চৰকাৰী অনুদানবিলাক আহে সেইবিলাক বা যিবিলাকে যে কাগজ কলম কৰে সেইবিলাকৰ মাক বাপেকৰ ঘৰৰ সম্পত্তিৰ পৰা কাটা যায় নি বাৰু সেইবিলাকে যে বৰ উৎপাত কৰে নে আমাৰ ওচৰ চুবুৰীয়াবিলাকৰ কটা যায় সেইবিলাকে যে লগোৱা যোজা কৰি ঘৰবিলাক কাটে মানুহৰ অৰুণোদয় পালে কিবা পালে লিষ্টৰ পৰা নাম কাটে কি কাৰণে সেইবিলাকৰ ঘৰৰ পৰা যে এনে তাহাঁতৰ মানে মোৰ সন্দেহেই হয় সিহঁতৰ ভাগৰ বাপেক মাকৰ সম্পত্তিৰ পৰা ভাগ আনিহে যেন দিছে তেনেকুৱাহে লাগে বুজিছে যেনেকুৱা একদম ভাত উতলা ভাতৰ নিচিনা উতলি কথাকেইটা ক'ব যেনেকুৱা উতলা ভাতৰ নিচিনা উতলি কথাকেইটা হেৰ' তহঁতিও পা আমিও পাওঁ চবেই মিলিজুলি থাকৈ সেইটোহে ভাবিব লাগে এইবিলাক যে এনেকুৱা হিংসুকি মানুহ পৃথিৱীত আছে নেকি আছে আকৌ সকলোকে কোৱা নাই এচাম আছে হয় নে নহয় যিসকলে গম পায় সেইসকলে ক'ব হেৰ' এনেকুৱানো হিংসুকি হ'ব লাগেনে বাৰু হেৰ' অত্যাচাৰী চব বিৰাট হিংসুকি কিছুমান মানুহ গম পাইছে নাই যে তাতে বাপেক মাকৰ সম্পত্তি পৰা এটুকু কাটিহে আনি আমাক দিছেহি এনেকুৱা চৰকাৰী ধন আমাৰ মামাৰ ধনৰ পৰা দিছে গম পাইছে নাই মামাৰ ধনো নহয় মামাই দিছে এইখিনি আমাৰ এই ধনৰ আমাকে দিছে বুজিছে সেইকাৰণে সকলো মানুহে ইমান উৎপাত নকৰিব চৰকাৰী অনুদান আহিলে চবকে ল'বলৈ দিব সুবিধা থাকিলে একেবাৰে